Hello students, আজিৰ ক্লাছত আমি পঢ়িম question number 1. So question number 1 টো আমাৰ হাতত আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? So questionত কোৱা আছে আমাৰ কি বৰ্গ সংখ্যাৰ একক স্থান লাগে আমাৰ. So তলত কিছুমান সংখ্যা আছে এই সংখ্যাবিলাকৰ কি কৰিব লাগিব? বৰ্গ কৰিব লাগিব. সেই বৰ্গ কৰি কি কৰিব লাগিব আকৌ তাৰ একক স্থানত কি হ'ব সেইটো আমাৰ লাগিব. So তাৰ কাৰণে আমি কি কৰিম ইয়াত সোয়া কোশ্চেনত যেহেতু কোৱা আছে আমাৰ একক স্থান কি হ'ব সো তাৰ কাৰণে আমি এই গোটেইখিনি আমি পূৰণ নকৰো এই সংখ্যাটোৰ আমি কি কৰিম অকল এককৰ স্থানটো পূৰণ কৰি দিম ইয়াত সোয়া 272 আছে সো 272 আমি পূৰণ নকৰো আমি অকল কি পূৰণ কৰিম লাষ্টৰ যেটো ডিজিট থাকিব হেটো পূৰণ কৰিম এককৰ স্থানটো আমি পূৰণ কৰিম যেহেতু আমাৰ এককৰ স্থান লাগে গতিকে ইয়াত সোয়া একক স্থান কি আছে আমাৰ 2 আছে সো 2 কি স্কয়াৰ কৰি দিয়া 2 square মানে কি 2 into 2 that means 4 তেনেহলে এই সংখ্যাটো বৰ্গ কৰিলে একক স্থানত কি হ'ব 4 হ'ব বুজি পাইছা একেবাৰে ইজি পদ্ধতি 2 নম্বৰটো সোয়া 79 আছে সো লাষ্টত কি আছে আমাৰ 9 আছে তাৰ মানে একক স্থানত কি আছে 9 সো 9 টোক আমি কি কৰিম স্কয়াৰ কৰি দিম 9 স্কয়াৰ that means 9 into 9 তাৰ মানে 81 81 টো আকৌ লক্ষ্য কৰা লাষ্টত একক স্থানত কি আছে আমাৰ 1 আছে সো आंसर কি হ'ব আমাৰ 1 একেবাৰে ইজি বুজি পাইছা আকৌ সোয়া 400 লাষ্টত কি আছে আমাৰ 0 আছে একক স্থানত কি আছে 0 আছে 0 কি স্কয়াৰ কৰি দিয়া 0 স্কয়াৰ that means 0 into 0 এটো আৰু আকৌ কি হ'ব 0 হ'ব গতিকে একক স্থানত কি হ'ব আমাৰ 0 বুজি পাইছা 4 নম্বৰটো সোয়া 2637 একক স্থানত কি আছে আমাৰ 7 আছে 7 ক স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ that means 7 into 7 ইকুয়াল কি হ'ব আমাৰ 49 49 অৰ একক স্থানত কি আছে আমাৰ 9 আছে গতিকে आंसर কি হ'ব আমাৰ 9 হ'ব বুজি পাইছা কোশ্চেন নম্বৰ 1 একেবাৰে ইজি পদ্ধতি তোমালোকক শিকাই দিলো সো এতিয়া আহা কোশ্চেন নম্বৰ 2 লৈ সো এতিয়া আহা কোশ্চেন নম্বৰ 2 লৈ সো কোশ্চেন নম্বৰ 2 টো পঢ়াৰ আগত আমাক অকনমান এটা বস্তু জানিব লাগিব হেতু হল পূৰ্ণবৰ্গ সংখ্যা পারফেক্ট স্কয়াৰ থকা সংখ্যা কি কি আছে ইয়াত সোয়া পূৰ্ণবৰ্গ সংখ্যা মানে হৈছে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ এইবিলাককে পূৰ্ণবৰ্গ সংখ্যা তাৰ মানে 1 ক স্কয়াৰ কৰি কি পাইছো আমি 1 পাইছো গতিকে 1 তো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা 2 ক স্কয়াৰ কৰি কি পাইছো আমি 4 পাইছো গতিকে 4 তো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা আকৌ 3 কি স্কয়াৰ কৰি আমি 9 পাইছো গতিকে 9 তো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা বুজি পাইছা সেম ভাবে গোটেইখিনি এনেকে লিখি লৈছো ইয়াত সোয়া এই পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ লাষ্টত একক স্থানত সোয়া কি আছে 1 আছে 4 আছে 9 আছে এইটোৰ একক স্থানত কি আছে 6 আছে হয়নে আৰু 25 অৰ একক স্থানত কি আছে 5 আছে 36 অৰ একক স্থানত কি আছে 6 আছে 7 স্কয়াৰ কৰি কিমান পাইছো আমি 49 গতিকে একক স্থানত কি আছে আমাৰ 9 আছে 8 কৰি আমি কিমান পাইছো আমি 64 তাৰ মানে একক স্থানত কি আছে আমাৰ 4 আছে একেদৰে আমি 9 ক স্কয়াৰ কৰি কিমান পাইছো 81 একক স্থানত কি আছে আমাৰ 1 আছে 10 ক স্কয়াৰ কৰি কিমান পাইছো আমি 100 একক স্থানত কি আছে আমাৰ 0 আছে হয়নে এটা কথা মন কৰিবা ইয়াত দুটা 0 আছে তাৰ মানে কি তাৰ মানে হৈছে যে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে একক স্থানত কি থাকিব লাগে 1 4 9 6 5 না 9 কলো আকৌ 1 এইবিলাক থাকিব লাগিব তাৰ মানে এক কথা তোমালোকে এটা নোট লিখি থবা যে পূৰ্ণবৰ্গ হ'বলৈ হলে একক স্থানত 1 থাকিব লাগিব নহয় 4 থাকিব লাগিব নহলে 9 থাকিব লাগিব নহলে 5 থাকিব লাগে মুঠতে এই কেইটা সংখ্যা থাকিলে হে কি হ'ব আমাৰ পূৰ্ণবৰ্গ হ'ব একক স্থানত থাকিব লাগিব আনহাতে 2 3 7 8 যদি এই চাৰিটা সংখ্যা থাকে তেনেহলে কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব যদি কোনো সংখ্যাৰ একক স্থানত যদি 2 3 7 8 এই কেইটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা যদি থাকে তেনেহলে সেই সংখ্যাটো কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব বুজি পাইছা পূৰ্ণবৰ্গ হ'বলৈ হলে একক স্থানত কি থাকিব লাগিব 1 থাকিব লাগিব নহলে 4 থাকিব লাগিব নহলে
9 থাকিব লাগিব নহলে 5 থাকিব লাগিব নহলে 6 থাকিব লাগিব নহলে 9 থাকিব লাগিব ইয়াত 9 তো সাগে দুবার হৈ গৈছে ইটো বুজি পাইছা এই কেইটা সংখ্যা থাকিলেহে কি হ'ব আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া কোশ্চেনটো লক্ষ্য কৰা কোশ্চেনটো কি আছে আমাৰ তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নহোৱাৰ কাৰণ কি এক নম্বৰটো কি আছে আমাৰ ইয়াত 1057 ইয়াত একক স্থানত কি আছে আমাৰ 7 আছে গতিকে 7 থাকিলে কি নহব 7 থাকিলে কি নহব পূৰ্ণবৰ্গ নহব গতিকে একক স্থানত 7 আছে সেই কাৰণে কি নহব এটো এটা পূৰ্ণবৰ্গ সংখ্যা নহব বুজি পাইছা নোট খিনি জানিব লাগিব সো এটো কি লিখিম আমি যে কাৰণটো কি হ'ব একক স্থানত 7 আছে এটো কি কাৰণ একক স্থানত 7 আছে যাৰ কাৰণে কি নহব এটো পূৰ্ণবৰ্গ সংখ্যা নহব ইয়াত যি কেইটা পূৰ্ণবৰ্গ সংখ্যা আছে এই সংখ্যা কেইটাৰ একক স্থানত 7 আছে নেকি 7 নাই গতিকে এটো কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব দুই নম্বৰটো চোৱা দুই নম্বৰটো কিমান আছে আমাৰ 7928 ইয়াত চোৱা একক স্থানত কি আছে 8 আছে 8 থকাৰ বাবে কি নহব পূৰ্ণবৰ্গ নহব সো লিখিম কি আমি কাৰণ একক স্থানত কিমান আছে 8 আছে সেই কাৰণে কি নহব পূৰ্ণবৰ্গ নহব একেবাৰে ইজি বুজি পাইছা আকৌ চোৱা 3 নম্বৰটো কি আছে 3 নম্বৰটো আমাৰ হাতত আছে 222 একক স্থানত কি আছে আমাৰ 2 আছে 2 থাকিলে কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে লাষ্টৰ সংখ্যাটো মেইন ৰিজন 2 থকাৰ কাৰণে কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব লিখিম কি আমি কাৰণ একক স্থানত কিমান আছে 2 আছে একক স্থানত কি আছে আমাৰ 2 আছে 2 থকাৰ বাবে কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব বুজি পাইছা লাষ্টৰটো লক্ষ্য কৰা কি আছে আমাৰ 4 নম্বৰটো আছে কি 640 এইটো অলপমান ব্যতিক্ৰম কি ব্যতিক্ৰম ইয়াত চোৱা 640 লাষ্টত আমাৰ কেইটা 0 আছে এটা 0 আছে কিন্তু ইয়াত চোৱা এটা পূৰ্ণবৰ্গ সংখ্যা আছিল আমাৰ কত 10 স্কয়াৰ লাষ্টত 0 কেইটা আছিল আমাৰ দুটা আছিল গতিকে আমি কব পাৰো যে পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত দুটা 0 থাকিব লাগে নাইবা যুগ্ম সংখ্যক শূন্য থাকিব লাগে বুজি পাইছা তাৰ মানে লাষ্টত হয় দুটা শূন্য থাকিব লাগিব নহলে চাৰিটা নহলে ছয়টা বুজি পাইছা তাৰ মানে যুগ্ম সংখ্যক কি থাকিব লাগিব শূন্য থাকিব লাগিব ইয়াত চোৱা মাত্ৰ এটা শূন্য আছে এটা শূন্য থকাৰ বাবে কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব পূৰ্ণবৰ্গ হবলৈ হলে কি হ'ব লাগিব একক স্থানত যুগ্ম সংখ্যক কি থাকিব লাগিব শূন্য থাকিব লাগিব বুজি পাইছা আৰু এটা পয়েন্ট কি পালা তোমালোকে যে পূৰ্ণবৰ্গ হবলৈ হলে কি হ'ব লাগিব এককৰ স্থানত দুটা শূন্য থাকিব লাগিব ইয়াত যেহেতু কি আছে এটা শূন্য থাকিলে কি নহব পূৰ্ণবৰ্গ নহব সো আমি লিখিম যে একক স্থানত কাৰণ একক স্থানত এটা শূন্য আছে বুজি পাইছা এককৰ স্থানত এটা শূন্য আছে দুটা শূন্য থাকিলেহে কি হ'ব পূৰ্ণবৰ্গ হ'ব যেহেতু এটা শূন্য আছে গতিকে এটো কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব বুজি পাইছা কোশ্চেন নম্বৰ 2 গটেইখিনি সলিউশন আমাৰ হৈ গল একেবাৰে সহজ পদ্ধতি বুজি পাইছা অকল এই সংখ্যাখিনি তোমাক জানিব লাগিব সো কোশ্চেন নম্বৰ 2 আমাৰ হৈ গল এতিয়া আহা কোশ্চেন নম্বৰ 3 লৈ
সো এতিয়া হা কোশ্চেন নাম্বার 3 লৈ কোশ্চেন নাম্বার 3 তো আমাৰ হাতত আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তলত কিছুমান সংখ্যা আছে এই সংখ্যা বিলাকত কি উলিয়াব লাগিব আমাৰ বৰ্গ উলিয়াব লাগিব বৰ্গ দ্যাট মিন্স স্কয়াৰ কৰিব লাগিব ইয়াত চোৱা সংখ্যা এটা আছে কিমান 19 19ক আমি কি কৰিম স্কয়াৰ কৰি দিম স্কয়াৰ কৰিলে কি হৈ যাব আমাৰ এটো বৰ্গ হৈ যাব সো 19ক স্কয়াৰ কৰি দিয়া 19 স্কয়াৰ মানে কি 19 into 19 তার মানে 19 দুবার পূরণ কৰিব লাগিব সাইডত এটো পূরণ কৰা 19 into 19 কিমান হ'ব 9 9 গুণ 81 হাতৰ 8 9 ৰ গুণ 9 আৰু 8 কিমান হ'ব আমাৰ 17 একবাৰ ক্যান্সেল 19 অন এটো কিমান হ'ব আমাৰ 16 হয়নে 3 হ'ব পূৰণটো কৰিলে এখিনি পূৰণ কৰি আমি কিমান পালো 361 পাইছো সো এটো কিমান হ'ব আমাৰ 361 তাৰ মানে 19 ক স্কয়াৰ কৰিলে आंसर কিমান হ'ব আমাৰ 361 হ'ব বুজি পাইছা এতিয়া হা 2 নম্বৰটো লৈ 37 that means 37 স্কয়াৰ কৰি দিয়া তাৰ মানে 37 into 37 দুবাৰ পূৰণ কৰিব লাগিব 37 দুবাৰ পূৰণ কৰি দিয়া সাইডত 37 7 7 গুণ 49 7 4 7 3 গুণ 21 আৰু 4 কিমান হ'ব 25 একবাৰ ক্যান্সেল 3 ৰ 7 গুণ 21 7 ৰ 2 3 ৰ 3 গুণ 9 10 11 না 9 6 3 1 সো এখিনি পূৰণ কৰি আমি কিমান পালো 1369 1369 হল এটো হৈ গল এতিয়া হা কোশ্চেন নাম্বার 3 টু কি আছে আমাৰ 53 সো 53 কি স্কয়ার কৰি দিয়া তাৰ মানে বৰ্গ কৰি দিয়া 53 into 53 দুবাৰ পূৰণ কৰা 53 দুবাৰ পূৰণ কৰিলে কিমান হ'ব 53 পূৰণ 53 সো 3 ৰ 3 গুণ 9 3 ৰ 5 গুণ 15 একবাৰ ক্যান্সেল 5 3 গুণ 15 হাতের 1 5 5 গুণ 25 26 গতিকে কিমান হ'ব 9 10 তাৰ পিছত 7 8 হয়নে সো এখিনি পূৰণ কৰি আমি কিমান পাইছো 2809 আকৌ আছে 78 দুবাৰ পূৰণ কৰা 78 দুবাৰ পূৰণ কৰিলে কিমান হ'ব 78 into 78 কিমান হ'ব 8 8 গুণ 64 4 হাতৰ 6 8 7 গুণ 56 আর 6 কিমান হ'ব 62 হয়নে একবাৰ ক্যান্সেল 7 8 গুণ 56 আর 6 হাতৰ কিমান থাকিল 5 7 7 গুণ 49 আৰু হাতৰ থাকিল 5 কিমান হ'ব আমাৰ 54 যোগ কৰি দিয়া 4 2 6 that means 8 এটো কিমান হ'ব আমাৰ 10 6 সো এখিনি পূৰণ কৰি আমি পাইছো 6084 সো কি কৰিম আমি এটো লিখিম 78 স্কয়াৰ 78 into 78 এনেকে লিখি দিবা আনসারটো কিমান ওলাইছে 6084 সো একেবাৰে ইজি এবিলাক বুজি পাইছা বৰ্গ কৰা মানে কি সংখ্যাটো দুবাৰ পূৰণ কৰা এটোই হল কি বৰ্গ কৰা সো কোশ্চেন নাম্বার 3 তো আমাৰ হৈ গল সো আজিলৈ ভিডিওতে মানে যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি লবা আৰু যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকৰ সমাধান দিবলৈ